53 বছৰীয়া এটা সংগ্ৰামী যাত্ৰা আৰু সেই যাত্ৰা মিচিং জনগোষ্ঠীয় ৰাইজৰ স্বাৰ্থত আৰু সেই সংগঠনটোৱে হৈছে TMPK আৰু TMPK যোৱা 53টা বছৰে মিচিং জনগোষ্ঠীয় ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ন ৰাজনৈতিক উন্নয়ন এনেধৰণৰ বহুখিনি ক্ষেত্ৰত কাম কৰি আহিছে আৰু আজি যোৰহাটৰ চাৰিগাঁৱত এখন বিশাল তেওঁলোকে গাঁও সমাৰোহ আয়োজন কৰিছে আৰু এই সমাৰোহত জিলাখনৰ 85খন প্ৰায় 85খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু এই যি সমাৰোহ আয়োজন কৰিছে এই সমাৰোহৰ মূলতে হৈছে যে TMPK MMK আৰু TMMK এই তিনিওটা সংগঠনে মিচিং জনজাতীয় ৰাইজৰ স্বাৰ্থত কেনেধৰণে কাম কৰি আহিছে এই কথাখিনি ৰাইজক অৱগত কৰিবৰ কাৰণে মই কিছু মোৰ সতীৰ্থই পৰিৱেশটো দেখুৱাইছে এক বিশাল সমাৰোহ আৰু এই সমাৰোহত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহিছে আহি সকলোৱে এই আচলতে সমাৰোহত অংশ লোৱা পৰিলক্ষিত হৈছে মই সেই দৃশ্যটো দেখুৱাইছো আৰু TMPK বিষয়ববীয়া MMK বিষয়ববীয়া সকলো ইয়াত আজি উপস্থিত হৈছে আৰু মূলতে হৈছে যে ষষ্ঠ অনুসূচীৰ পৰা আৰম্ভ কৰি বহুখিনি আচলতে দাবী সেই দাবীসমূহৰ ক্ষেত্ৰতে কি পদক্ষেপ হ'ব অনাগত দিনত বা এই বৰ্তমান সময়লৈকে এই 53 বছৰীয়া যাত্ৰাত কেনেধৰণে সহযোগিতা কৰি আহিছে এই গোটেই কথাখিনি আমি জানিম পুৰুষোত্তম দলে ডাঙৰীয়া আছে আচলতে এই সংগ্ৰামখন চলাই নিয়াৰ অন্যতম এগৰাকী আচলতে নেতা মই তেওঁৰ পৰা কিছু জানিম অকণমান দাদা আগলৈ আহিলে সুবিধা হ'ব এটা আচলতে দীঘলীয়া সংগ্ৰামী যাত্ৰা 53 বছৰীয়া এটা সংগ্ৰামী যাত্ৰা TMPK আৰু আপুনি বিশেষভাৱে নেতৃত্ব দি সংগঠনটোৰ জৰিয়তে মিচিং জনগোষ্ঠীয় ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ পৰা আৰম্ভ কৰি সকলো দিশতে যথেষ্টখিনি কাম কৰি আছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি আজিৰ এই যি বিশাল সমাৰোহ গাঁও সমাৰোহ হয়তো প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গোটেই কথাখিনি কেনেকৈ এই যাত্ৰা চলাই আনিছে আৰু কিমান দূৰ আগবাঢ়ি যাব আমি এটা কথাত আমি বিশ্বাস ৰাখোঁ গাঁও শক্তিশালী হ'লেহে সমাজখন শক্তিশালী আমি যিবোৰ সংগ্ৰামী কাৰ্যসূচী ৰূপায়ণ কৰি আহি আছোঁ ষষ্ঠ অনুসূচীৰ দাবীত তাৰ মূল সেনানীখিনি আমাৰ গাঁও পৰ্যায়তে আছে আৰু সেয়েহে গাঁও পৰ্যায়ৰ যিসকল আমাৰ কৰ্মী আছে গাঁৱৰ আমাৰ যিসকল কৰ্মী আছে তেওঁলোকক লৈ পেলাই আজি আমি এই সমাৰোহ অনুষ্ঠিত কৰিছোঁ আমি এই সমাৰোহ অনুষ্ঠিত কৰি আমাৰ মাজত এটা আস্থা আমি আনিব বিচাৰিছোঁ আৰু ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাব বিচাৰিছোঁ যিহেতু আমাৰ যি 42 বছৰীয়া সংগ্ৰাম এই সংগ্ৰামৰ অন্তত বৰ্তমানৰ চৰকাৰখনে সাংবিধানিক মৰ্যাদা মিচিং স্বায়ত্তশাসিত পৰিষদক দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰলৈ ৰিকমেণ্ডেশ্যন পঠাইছে এতিয়ালৈকে কিন্তু আমি পোৱা নাই আৰু সেয়েহে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক বাধ্যবাধকতাত আমি তেতিয়াহে পেলাব পাৰিম যেতিয়া আমি শদিয়াৰ পৰা জীয়া ভৰলীলৈ বা দক্ষিণ পাৰে কাজিৰঙালৈকে এই বিস্তৃত অঞ্চলত বসবাস কৰা ৰাইজ যেতিয়া আমি ঐক্যবদ্ধ হ'ব পাৰিম আৰু এই অঞ্চলৰ ৰাইজ সেইকাৰণে আমি বিভিন্ন গাঁৱে সোমাই থকা ৰাইজক লৈ পেলাই আমি আজি সমাৱেশ অনুষ্ঠিত কৰিছোঁ আজি ইয়াত আমি দেখিছে 10,000ৰ ওপৰৰ মানুহ ইয়াত গোট খাইছে আৰু 10,000ৰ ওপৰৰ মানুহ যোৰহাটৰ নিচিনা জেগাত 10,000ৰ ওপৰৰ মিচিং ৰাইজ গোট খোৱাটো বহুত ডাঙৰ কথা ইয়াত পপুলেশ্যন হিচাপে প্ৰায় 25,000 মান আছেহে তাৰমানে প্ৰত্যেক গাঁৱৰ পৰা ৰাইজে যথেষ্ট উদ্যমেৰে আশাৰে ঐক্যবদ্ধভাৱে ওলাই আহিছে আৰু ষষ্ঠ অনুসূচীৰ সংগ্ৰামত নিজকে চামিল কৰিবৰ কাৰণে নিজৰ প্ৰতিজ্ঞাবদ্ধ হৈছে এইখিনিতে আপোনালৈ আৰু এটা প্ৰশ্ন আছে যিহেতু ষষ্ঠ অনুসূচীৰ বিষয়টো ইতিমধ্যে 20টা বছৰ অতিক্ৰম কৰি গ'ল এই ক্ষেত্ৰতে আজিৰ তাৰিখত TMPK বা MMK বা TMMK ভূমিকা কি আজিৰ তাৰিখত কেনেকুৱা আমিতো ইয়াৰ সংগ্ৰাম অব্যাহত আছে আমাৰ মেইন শ্লোগানটোৱে হৈছে যে নো শিডিউল নো ৰেষ্ট আৰু সেই মৰ্মে আমি দুটা পৰ্যায়ৰ সংগ্ৰাম কৰিছোঁ এটা ৰাজপথৰ সংগ্ৰাম আৰু এটা সংসদীয় সংগ্ৰাম দুইটা সংগ্ৰাম আমি আগুৱাই নিছোঁ আৰু অন্য এটা মাধ্যম লৈছোঁ যে আলাপ আলোচনা কাৰণ আমি এটা কথাত বিশ্বাস কৰোঁ আন্দোলনৰ নামত আন্দোলন কৰি থাকিলে নহ'ব আন্দোলনৰ সমাপ্তি ঘটিব লাগিব আন্দোলনৰ সমাপ্তি তেতিয়াহে ঘটিব যেতিয়া চৰকাৰ আৰু আন্দোলনকাৰী পক্ষৰ মাজত সহমতত উপনীত হ'ব পৰা যাব আৰু সেইকাৰণে আমি যি চৰকাৰ আহিছে প্ৰত্যেক চৰকাৰৰ লগতে আলোচনা কৰিছোঁ হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ
প্ৰফুল্ল মহন্তৰ চৰকাৰৰ লগত আলোচনা কৰিলোঁ, তৰুণ গগৈৰ চৰকাৰৰ লগত আলোচনা কৰিলোঁ। সকলো চৰকাৰৰ লগত আমাৰ প্ৰতিটো মুহূৰ্তত আলাপ আলোচনা হৈছে, কিন্তু সেই চৰকাৰসমূহে আলোচনাৰ নামত আলোচনা কৰে, কমিটি গঠন কৰে, কিন্তু কেন্দ্ৰীয় চৰকাৰলৈ ৰিকমেণ্ডেশ্যনটো নপঠিয়ায়। কিন্তু ব্যাপক আলাপ আলোচনাৰ অন্তত আমি তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ অন্তত সংসদীয় সংগ্ৰামৰ জৰিয়তেও আমি তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ অন্তত বৰ্তমানৰ চৰকাৰখনে মিচিং স্বায়ত্তশাসিত পৰিষদখনক ৬ষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি অলৰেডি ৰিকমেণ্ডেশ্যন পঠাইছে। আৰু আমি এতিয়া বাট চাম যে এতিয়া চৰকাৰৰ দায়িত্ব হৈছে যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আন্দোলনকাৰী সংগঠনসমূহক মাজত ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে ইয়াৰ এটা পৰিসমাপ্তি ঘটাব লাগিব। আৰু এই পৰিসমাপ্তি ঘটাবলৈ হ'লে আমি মিচিং ৰাইজ হিচাপে ঐক্যবদ্ধ হ'ব লাগিব। তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত TMPK MMK মিমে কামাঙে কিন্তু মিচিং ৰাইজৰ মাজত গৈ কাম কাজ অব্যাহত ৰাখিছে। মোৰ শেষৰটো প্ৰশ্ন, আজিৰ এই যি সমাৰোহ, এই সমাৰোহৰ আঁৰৰ যিখন ছবি বা লক্ষ্যটো, সেই লক্ষ্য আগন্তুক মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন নেকি? নাই, সেইটো হ'ব নহয়। আমাৰ আগন্তুক ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে সাংবিধানিক মৰ্যাদাৰ বিষয়টো সমাপ্তি কৰিব লাগে, সেইটোৱে। কাৰণ ৰিকমেণ্ডেশ্যন পঠিওৱাৰ পাছত চৰকাৰে যদি কোনো ইনিচিয়েটিভ নলয়, বিষয়টো পেণ্ডিং হৈ থাকিব। নিশ্চয় আমি ভাবোঁ যে পেণ্ডিং হ'ব নালাগে। যিধৰণে ৰিকমেণ্ডেশ্যন হৈছে আৰু 2026 চনলৈ আৰু বেছিদিন নাই, মাজত মাত্ৰ 14-15টা মাহ আছে। আমি বিচাৰোঁ যে 2026 চনৰ ভিতৰত এই গোটেই মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়া বিষয়টো সমাপ্তি ঘটিব লাগে, আৰু সেইকাৰণেই আমি ৰাইজক এই ঐক্যবদ্ধটো কৰিছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। মই যিহেতু আৰু বিষয়ববীয়া আছে, মই তেওঁলোকৰো কিছু প্ৰতিক্ৰিয়া ল'ম। মোৰ সতীৰ্থই গোটেই পৰিৱেশটো দেখুৱাইছে, যিহেতু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে মিচিং স্বায়ত্তশাসিত পৰিষদক যে মৰ্যাদা প্ৰদান কৰা, যে সেই কথাটো অৱগত কৰিছে। মই সেই আৰু যিহেতু মই এইখিনিতে আৰু দুটামান কথা উল্লেখ কৰিব লাগিব যে মিচিং জনগোষ্ঠীয় ৰাইজৰ বহু আচলতে তেওঁলোকে সংগ্ৰামৰ মাজেৰে আহি তেওঁলোকৰ যি আৰ্থসামাজিক উন্নয়নেই হওক বা আন দিশসমূহতেই হওক, তেওঁলোকে যথেষ্ট কাম কৰি আহিছে। মই সেই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। আৰু আছে, মই যিহেতু হৰেণ নিচং ডাঙৰীয়া আছে, মই হৰেণ নিচং ডাঙৰীয়াৰ পৰা প্ৰতিক্ৰিয়া ল'ব লাগিব বা মন্তব্য ল'ব লাগিব, কেনেধৰণে এই কামখিনি আগবঢ়াই নিছে। বা মই যি প্ৰশ্নটো ইতিমধ্যে পুৰুষোত্তম দলিলে আগবঢ়াই দিছিলোঁ যে এই যি সমাৰোহ, এই সমাৰোহৰ আঁৰত যি আগন্তুক যি MSCৰ যি নিৰ্বাচন, সেই নিৰ্বাচন হ'ব পাৰে নেকি? আমি সেই প্ৰশ্নটো হৰেণ নিচং ডাঙৰীয়ালৈ লৈ যাম, কৰ্মসূচী প্ৰশ্নটো লৈ যাম। মই এই মুহূৰ্তত হৰেণ নিচং ডাঙৰীয়াৰ পৰা প্ৰতিক্ৰিয়া ল'ম। আমাৰ হৰেণ নিচং ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। কি ক'ব, যিহেতু এক বিশাল সমাৰোহ আয়োজন কৰা হৈছে, হয়তো গাঁও সমাৰোহ প্ৰথম দেখিছোঁ, যিখনত আপুনি ইতিমধ্যে আহি পাওঁতে কৈছে যে 85খন গাঁৱৰ লোকে এই সমাৰোহত অংশগ্ৰহণ কৰিছে। উদ্দেশ্যটো আগন্তুক নিৰ্বাচন নেকি, লক্ষ্য নিৰ্বাচন নেকি, MSC নিৰ্বাচন নেকি, নে মিচিং জনগোষ্ঠীয় ৰাইজৰ আৰ্থসামাজিক উন্নয়ন, গোটেই কথাকেইটা? তো আমি এইটো গোটেই অসমতে সকলো জিলাতে আমি এইটো 72 জুমজুম সমাৰোহটো আমি পতা হৈছে, যিটো গাঁও সমাৰোহ। এই গাঁও সমাৰোহটো আমি সেইকাৰণে এইটো ৰাজনীতিও নহয়, অৰ্থনীতিও নহয়, আমি এই গাঁও সমাৰোহটো সেইকাৰণে পতা হৈছে। এই দীৰ্ঘদিনীয়া সংগ্ৰামটোত আমাৰ জনগণ আমাৰ অভিভাৱক, গাঁৱৰ মানুহবিলাক জনগণে আমাৰ এই সংগ্ৰামৰ বৰ্তমান পজিশ্যনটো কি আছে বা সংগ্ৰামটো কিমান আগবাঢ়িছে বা বৰ্তমান অৱস্থানটো কি আছে, এই কথাটো জনগণে নাজানে। আৰু সেয়ে প্ৰথম অসমত এইটো সিদ্ধান্ত TMPK MMK মিমে কামাঙে লোৱা হৈছে যে সকলো গাঁৱৰ ৰাইজক এটা প্লেটফৰ্মত আমি মাতি আনি আমাৰ সংগঠনৰ যিটো দাবী, এই দাবীবিলাকৰ কি ধৰণে আগবাঢ়িছে বা বৰ্তমান কি অৱস্থানত আছে, এই কথাবিলাক ৰাইজক মুকলিকৈ জনাবৰ কাৰণে আমি এই মিটিংখন আহ্বান কৰিছোঁ। ইয়াত কোনো ৰাজনীতিৰ কথা নাহে, এইটো গাঁও সমাৰোহ। মানে সংঘবদ্ধ এক সংগ্ৰাম, সেই সংগ্ৰামখন কেনেধৰণে আগুৱাই নিছে সেই কথাখিনি অৱগত কৰা হৈছে। এই সংগ্ৰাম নিশ্চয় এই সংগ্ৰামটো কেনেধৰণে আগবাঢ়িছে, আৰু সংগ্ৰামটো দীৰ্ঘদিনীয়া সংগ্ৰামটো বহুত ঘাত প্ৰতিঘাত আমাৰ আছে,
আৰু কেতিয়াবা সংগ্ৰামটো স্থবিৰ হয়, কেতিয়াবা আগবাঢ়ে, তেনেকুৱা ধৰণে চলি থাকে। এই গোটেই কথাবিলাকক জনগণক আমি অৱগত কৰিবৰ কাৰণে এইটো গাঁও সমাৰোহ। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিলে হৰেণ নিশং ডাঙৰীয়া, অন্যতম এগৰাকী বিষয়ববীয়া। মই যিহেতু এই কথাখিনি কৈছে যে যি এই আচলতে মই কৈছোঁ আৰম্ভণিতে কৈছোঁ এটা দীৰ্ঘদিনীয়া সংগ্ৰামী যাত্ৰা TMPK MMK আৰু TMMMKৰ, আৰু সেই সংগ্ৰামী যাত্ৰাত তেওঁলোকে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ এই যি আচলতে মিচিং ভূমিপুত্ৰ ৰাইজক উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰিছে। আৰু এই কথাখিনি কিন্তু প্ৰত্যেকগৰাকী মিচিং সন্তানে, মিচিং ভূমিপুত্ৰ ৰাইজে জনাটোৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে এই বিশাল গাঁও সমাৰোহ আয়োজন কৰি যোৰহাটৰ 85খন গাঁৱৰ ৰাইজক ইয়াতে একত্ৰিত কৰি এই বিশাল সমাৰোহ আয়োজন কৰিছে বুলি অৱগত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।